Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। টপিকটোৰ নাম হৈছে অৰ্ডাৰিং ফ্ৰেকশনছ। তেনেহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আমাক সুধিছে যে ফ্ৰম লিষ্ট টু গ্ৰেটেষ্ট আমাক কি কৈছে অৰ্ডাৰ কৰিব দিছে। তাৰমানে সৰুটো চবতকৈ প্ৰথমতে লিখিব দিছে আৰু ডাঙৰটো চবতকৈ লাষ্টত লিখিব দিছে। এতিয়া এইটো আমি ষ্টেপ বাই ষ্টেপ কৰিব লাগিব। ইয়াতে 3/4 আছে, 3/6 আছে আৰু 5/12 আছে। তো আমি কি কৰিম তিনিটাৰে যদি ডিনমিনেটৰ চোৱা যায় তিনিটাৰে ডিনমিনেটৰ একচুৱেলি ডিফাৰেণ্ট হয়। তো আমি কি কৰিম তিনিটাৰে ডিনমিনেটৰ ছেম টু ছেম কৰিবলৈ চেষ্টা কৰিম। তো 3/4 যদি চাওঁ তো 4ৰ মাল্টিপল কি হ'ব 4 1 জ 4 4 2 জ 8 4 3 জ 12 ঠিক আছে। আৰু যদি লাগে আমি লৈ ল'ম। নেক্সট আমাৰ 6 আছে। 6ৰ টেবুলত আছে 6 1 জ 6 6 2 জ 12 6 3 জ 18 আৰু ইফালে 12 আছে। 12ৰ টেবুলত আছে 12 1 জ 12 12 2 জ 24 12 3 জ 36। তিনিটা কেছতে আমি কি দেখা পাওঁ 12 হৈছে কমন ফেক্টৰ ৰাইট। কমন এটা ফেক্টৰ আছে 12। তো আমি কি কৰিম তিনিটাৰে ডিনমিনেটৰ 12 বনাবলৈ চেষ্টা কৰিম। চ' 3/4 আৰম্ভ কৰোঁ। চ' 3/4 এই 4টোক যদি আমি 12 বনাই দিওঁ তেনেহ'লে কাৰ লগত মাল্টিপ্লাই কৰিম এইটো 12 পাইছে 3 লগত মাল্টিপ্লাই কৰিম 12 পাইছে। তাৰমানে 4ৰ লগত আমি 3 মাল্টিপ্লাই কৰিছোঁ 12 পাইছোঁ। তো নিউমাৰেটৰটো কৰিব লাগিব। চ' 3 মাল্টিপ্লাই টু 3 হৈছে আমাৰ 9। তো 3/4 হৈ গ'ল আমাৰ 9/12 ঠিক আছে। অ'কে নেক্সট আছে আমাৰ 3/6। তো আমি ইয়াৰ ডিনমিনেটৰটোক 12 বনাম। তো 6ক 12 বনাবৰ কাৰণে 2ৰে মাল্টিপ্লাই কৰিলোঁ ডাবল কৰিলোঁ। তো তাৰমানে 3কো ডাবল কৰিব লাগিব। চ' 3 2 জ 6 হৈ গ'ল। নেক্সট আহি গ'ল আমাৰ 5/12। এতিয়া ইয়াৰটোতো ডিনমিনেটৰ 12 আছে তো কোনো প্ৰব্লেম নাই। এইটো আমি এনেকৈ লিখিম 5 লিখিম। তো যিহেতু আমাক কৈছে লোৱেষ্ট টু হায়েষ্ট কৰিব লাগে লিষ্ট টু গ্ৰেটেষ্ট মানে লোৱেষ্ট টু হায়েষ্ট। তো 5/12 প্ৰথমতে আহিব। তাৰপিছত 6/12 প্ৰথমতে আহিব। তাৰপিছত 9/12 প্ৰথমতে আহিব। এতিয়া 5/12 টো 5/12 হয়। 6/12 একচুৱেলি কি হয় 3/6 হয়। তো আমি এইটো এনেকৈ লিখি লওঁ 5/12 প্ৰথমতে আহিব। 6/12 কওঁ বা 3/6 কওঁ একেই কথা হয়। নেক্সট আমাৰ আছে 9/12। এতিয়া 9/12 কওঁ বা 3/4 কওঁ কথাটো একেই হৈ যায় ঠিক আছে। তো এতিয়া আমি কি কৰিব লাগিব 5/12 প্ৰথমতে ৰাখিব লাগিব। এই 5/12টো আমি প্ৰথমতে ৰাখিব লাগিব। তাৰপিছত মিডলত আহিব 3/6 মিডিলত আহিব আমাৰ 3/6 আৰু আমাৰ লাষ্টত আহি যাব 3/4। তো এইটো মেটচ হৈ আছে। তো এইটো আমি এতিয়া ভেৰিফাই কৰি লওঁ। অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। 73/100 1/10 2/5। তো ছেম টু ছেম টেকনিক আমি প্ৰথমতে কি কৰিব লাগিব ডিনমিনেটৰ গোটেইকেইটাৰে ছেম কৰিব লাগিব। তো 73/100টোত প্ৰব্লেম নাই এইটো 100 থাকক। 1/10টোক আমি কি কৰিব পাৰোঁ 1/10 যদি আছে তো যদি আমি ডিনমিনেটৰ আৰু নিউমাৰেটৰ দুইটাকে 10ৰে মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম 10/100 পাই যাম। ডিনমিনেটৰ ছেম হ'ব। তো এইটো হৈ গ'ল আমাৰ 10/100। নেক্সট আছে 2/5 2/5। এতিয়া 5ৰ লগত যদি আমি 20 মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লেতো ডিনমিনেটৰ আমাৰ 100 হৈ যাব। আৰু নিউমাৰেটৰকো তেতিয়া ছেম 20ৰে মাল্টিপ্লাই কৰিব লাগিব। তেনেহ'লে আমি পাই যাম 40। তো এইটো হৈ যাব 40/100। তো এতিয়া কোনটো ডাঙৰ হয় তো এতিয়া আমি এইটো আমি অলপ ভালকৈ লিখি লওঁ। এইটো 73/100ৰ হয়। 10/100 কওঁ বা 1/10 কওঁ আমাৰ একেই কথা হয়। 40/100 কওঁ বা 2/5 কওঁ একেই কথা হয়। তো চবতকৈ আমাক কি কৈছে লিষ্ট গ্ৰেটেষ্ট। তো 10/100 প্ৰথমতে আহিব। তাৰমানে 1/10 প্ৰথমতে আহিব লাগে। তাৰপিছত আহিব আমাৰ 40/100। তাৰপিছত আহিব 40/100 কওঁ বা 2/5 কওঁ একেই কথা হয়। এণ্ড ফাইনেলি আহিব আমাৰ 73/100। তো তাৰমানে এতিয়া আমাৰ চবতকৈ প্ৰথমতে আহিব 1/10 73/100 লাষ্টত আহিব 2/5 আমাৰ মাজত আহিব ঠিক আছে। তো এতিয়া আমি ভেৰিফাই কৰি চাওঁ হৈ গ'ল। এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এতিয়া আছে 9/8 1/3 11/12। তো প্ৰথমতে আমি কমন মাল্টিপল ওলাব লাগিব 8 3 আৰু 12ৰ। তো 3 টেবুলত আছে 3 3 2 জ 6 3 3 জ 3 1 জ 3 3 2 জ 6 3 2 জ 9 3 4 জ 12। তাৰপিছত 3 5 জ 15 3 6 জ 18। তাৰপিছত 12ৰ যদি চাওঁ 12 1 জ 12 12 2 জ 24 12 3 জ 36 12 4 জ 48। আৰু আমি কাৰ ল'ম 8ৰ ল'ম। 8ৰ টেবুলত আছে 8 1 জ 8 8 2 জ 16 তাৰপিছত 8 3 জ 24 আৰু এক্সটাৰ্নেল লওঁ। এতিয়া 3 আৰু কেইটামান লৈ লওঁ। 18ৰ পিছত আহিব আমাৰ 18 21 21ৰ পিছত আহিব 24। এইকাৰণে লৈছোঁ বিকজ 24 এনেকুৱা এটা নাম্বাৰ যোনটো তিনিটাৰে কমন হৈ আছে। তো তাৰমানে তিনিটাৰে ডিনমিনেটৰক আমি 24 বনাব লাগিব। তো 9/8 কি হৈ যাব
9/8 ৰ ডিনমিনেটৰ 24 কৰিবৰ কাৰণে আমি 8ক 3 ৰে মাল্টিপ্লাই কৰিছোঁ তাৰমানে 9কো আমি 3 ৰে মাল্টিপ্লাই কৰিম তো আমি যা পাই যাম 27/24 নেক্সট আছে 1/3 তো 3ক আমি 24 বনাব লাগে তো তাৰমানে 8 ৰে মাল্টিপ্লাই কৰিলো তো নিউমাৰেটৰকো 8 ৰে মাল্টিপ্লাই কৰিম এণ্ড ফাইনেলি 11/12 আছে 11/12 আছে তো 12ক লগত 2 মাল্টিপ্লাই কৰিলে 24 হৈ যাব তাৰমানে 11ৰ লগত আমি 2 মাল্টিপ্লাই কৰি দিম 22 পাই যাম ঠিক আছে তো তাৰমানে এতিয়া আমি যদি কম্পেয়াৰ কৰোঁ প্ৰথমতে কোন আহিব লাগে প্ৰথমতে আমাৰ আহিব 8/24 এগেইন লিষ্ট টু গ্ৰেটেষ্ট কৈছে সদায় চাই ল'ব কুৱেশ্যনটো 8/24 ফাৰ্ষ্টত আহিছে তাৰপিছত 22/24 আহিছে তাৰপিছত আহিছে আমাৰ 27/24 এতিয়া 8/24 কওঁ বা 1/3 কওঁ একেই কথা তাৰমানে এইটো ফাৰ্ষ্টতে আহিব এইটো ফাৰ্ষ্ট হ'ব তাৰপিছত আহিব আমাৰ 22/24 তাৰমানে 11/22 এইটো ছেকেণ্ডত থাকিব আৰু এইটো থাৰ্ডত থাকিব ঠিক আছে তো আমি 1/3টো ইয়ালৈ লৈ আহোঁ তাৰপিছত 11/12টো মাজত থাকিব লাগে আৰু 9/8টো আমাৰ লাষ্টত থাকিব লাগে তো 8/24 হৈছে 1/3 মেচ হৈ আছে 11 এইটো অলপ মুচি দিওঁ তেতিয়া ইজিলি বুজি পাব 1/3 হৈছে 8/24 ঠিকে আছে 8/24 ফাৰ্ষ্টত আহি আছে তাৰপিছত 22/24 কওঁ বা 11/22 কওঁ একেই কথা তাৰপিছত 9/8 অ'কে এতিয়া আমি চাওঁ ফাইনেল কুৱেশ্যনটো লৈ 3/4 2/5 আৰু 3/10 তো আমি কি কৰিব লাগিব 4 5 আৰু 10ৰ কমন ডিনমিনেটৰটো ওলাব লাগিব তো 4ৰ টেবুলত আছে 4 8 12 16 20 5ৰ টেবুলত থাকিব 5 10 15 20 আৰু 10ৰ টেবুলত থাকিব আমাৰ 10 20 30 আৰু গৈ থাকিব সেইখিনি বাকীখিনি নালাগে কাৰণ আমি ইয়াতে ইজিলি ক'ব পাৰিম যে 20 হৈছে আমাৰ কমন ডিনমিনেটৰ কমন মাল্টিপল যেহেতু হয় এইটোৱে হৈ যাব আমাৰ কমন ডিনমিনেটৰ তো 3/4ৰ জেগাত আমি কি কৰিম ডিনমিনেটৰ বনাই দিম 20 তো 4ক আমি 5ৰে মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে 20 হৈ গ'ল তো তাৰমানে 5ক 3ৰে মাল্টিপ্লাই কৰিলে আমি পাই যাম 15 নেক্সট আছে আমাৰ 2/5 তো 2/5 মানে 5ৰ লগত কাক মাল্টিপ্লাই কৰিলে 20 পাব 5 4 is 20 তাৰমানে 4 20 আহি গ'ল তো 4ক 2ৰে মাল্টিপ্লাই কৰিলে আমি পাই যাম 8/20 এণ্ড দেন আছে আমাৰ 3/10 তো আমি 10ৰ লগত 2 মাল্টিপ্লাই কৰিলে 20 পাই যাম তো 3 লগত 2 মাল্টিপ্লাই কৰিলে আমি 6 পাই যাম তো প্ৰথমতে কোনটো আহিব লাগে প্ৰথমতে আমাৰ 6/20 চবতকৈ সৰু হয় তো 3/10টো প্ৰথমতে আহিব লাগে নেক্সট আছে আমাৰ 8/20 তো তাৰমানে 2/5টো মাজত আহিব আৰু আমাৰ 15/20 তাৰমানে হৈছে 3/4 তো 3/4টো লাষ্টত আহিব তো 3/10টো প্ৰথমতে আহিব আৰু এইটো লাষ্টত আহিব আমি এবাৰ চাই লওঁ চ' 3/10 2/5 3/4 লিষ্ট টু গ্ৰেটেষ্ট ঠিক আছে অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো তো আমি ফ্ৰেকশ্যন কেনেকৈ অৰ্ডাৰ কৰে সেইটোৰ ওপৰত আমি কেইটামান ক্লাছ কৰিলোঁ তো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ